खंबा की उड़ारी के नाल लिखांगी करांगी सूरज का मुकाबला, अपने पंखों की उड़ारी से करूंगी सूरज का मुकाबला, सुनहरे अखरों नाल लिखांगी आसमान उत्ते आग दे नवे अर्थ, सुनहरे अक्षरों से लिखूंगी आसमान पर आग के नए अर्थ। हाँ मैं फिर लूंगी जन्म आग दे नवे अर्थ लेके, हाँ मैं फिर लूंगी जन्म आग के नए अर्थ लेकर। धन्यवाद। नारीर प्रधान गति नारी निर्यातन निशान्विता भोग जो भोगी আছে আমার বর্তমান সমাজের আজিও নারীর উপরে নির্যাতিতা হয়ে আছে, নিষ্পেষিতা হয়ে আছে, তাদের সুন্দর অতি উন্মোচিত হয়েছে এটা কবিতা। আমি ধন্যবাদ জানাইছো। আর এতিয়া এটা গীত নিৰ্মাণে লক্ষীন্দৰ সিনহা মই কৈছিলোঁ গীতিকাৰ সুৰকাৰ আৰু নিজে গায়ক, গতিকে তেওঁ সঁচালে আগতে সুন্দৰ দুটা গান তাৰমানে এটা গান। মই লক্ষীন্দৰ কুমাৰে সিংহলে লিখা গান এটা গাব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। इस महान देश के वासी है हम, ईशान दिशा की शान है, हिम्मत से मेहनत करते हम, प्यार में हम बलवान है, प्यार में हम बलवान है। इस महान देश के वासी है हम, ईशान दिशा की शान है, हिम्मत से मेहनत करते हम, प्यार में हम बलवान है, प्यार में हम बलवान है। नाचे गाए मौज मनाए, बादल की तरह उड़ते जाए, पर्वत से ऊंची नियत हमारी, प्रेम का तिरंगा हम लहराए, प्रेम का तिरंगा हम लहराए। जहाँ सूरज उगे जहाँ हवा चले, जहाँ सूरज उगे जहाँ हवा चले, प्रकृति के बुध फूल खिले, वो अरुणाचल जहाँ पले हैं हम, सबसे नाता और सुर मिले। झूमर ताल पे छलकते हम, बिहू गीत पे मस्त होते, झूमर ताल पे छलकते हम, बिहू गीत पे मस्त होते। हॉर्नबिल पे हम मगन रहे, पर मिज़ो वाला के गीत गाते, मिज़ो वाला के गीत गाते। इस महान देश के वासी है हम, ईशान दिशा की शान है, हिम्मत से मेहनत करते हम, प्यार में हम बलवान है, प्यार में हम बलवान है। सिक्किम के शुभ झरने हम, लोका के हैं कोमल धुन, त्रिपुरा के हैं आवासन आए, शिलों से बोले खुबलय शिबुन, खुबलय शिबुन, खुबलय शिबुन। इस महान देश के वासी है हम, ईशान दिशा की शान है, हिम्मत से मेहनत करते हम, प्यार में हम बलवान है, प्यार में हम बलवान है, प्यार में हम बलवान है, प्यार में हम बलवान है।
নহয়, কবিতাৰ ঘৰত আছোঁ। বাইদেৱে ক'লে মই ৰ'ব নোৱাৰি ইয়ালৈ আহিছোঁ। উদ্যোক্তাসকলক ফোন কৰিছিলে, মই মানে অনুৰোধ ৰক্ষা কৰিমেই যিকোনো উপায়। এই আজি ইয়াত আহিছোঁ কবি হিচাপে নহয়, কবিতাৰ ঘৰ বজা এজন ব্যক্তি হিচাপে। তথাপিও কবিতা এটা লৈ আহিছোঁ পাঠ কৰি। চাৰিঠেঙীয়া মানুহৰ বাবে প্ৰাৰ্থনা। চাৰিঠেঙীয়া মানুহৰ বাবে প্ৰাৰ্থনা কৰোঁ। মন্দিৰ অথবা মছজিদ নাইবা গীৰ্জা। চাৰিঠেঙীয়া মানুহৰ বাবে প্ৰাৰ্থনা কৰোঁ আহক, যিবোৰে হাতত কঢ়িয়াই লৈ যায় দুঠেঙীয়া মানুহৰ চিহ্ন ওলমাই থৈ লাইট কষ্ট নিৰীহজনৰ কেঁচা হৃদপিণ্ড। চাৰিঠেঙীয়া মানুহৰ বাবে প্ৰাৰ্থনা কৰোঁ, যাৰ জংঘলত বিশ্ৰাম হয় ফুল কোমলি ৰাখিব। গোলাপী মগজুৰে পুৰা কৰি থৈ যায় মাতৃৰ গাড়ী নিয়ে মেহনতি জনতা ধুনীয়া কামৰ দুঠেঙীয়াৰ পৰা চাৰিঠেঙীয়া হোৱা মানুহৰ বাবে প্ৰাৰ্থনা কৰোঁ। কবিতাৰ নাম নমস্কাৰ। মঞ্চত উপবিষ্ট সকলোলৈ মোৰ শ্ৰদ্ধা আৰু কাৰ্যকৰী অভিনন্দন জনাইছোঁ। মোৰ কবিতাটো মই বাংলা কবিতাৰ নাম হ'ল কবির অন্বেষণ। ভারত আত্মার প্রকৃত প্রেম ছিল অপার্থিব অনুভবে মালায় রাখা। ভারত আত্মার প্রকৃত জ্ঞান ছিল অপার্থিব অনুভবে মালায় রাখা। প্রকৃত প্রেমিক নিজের অমর মনোবাসনা প্রকাশ করত ছন্দময় শব্দে বাক্যে। তাই আজও কবি তোমায় খুঁজে বেড়ায় অরণ্যে প্রান্তরে লোকালয়ে খেলা। কবি হৃদয়ে নির্মগ্ন কামনা পঞ্চাহীনভাবে আসবে তুমি কবির জীবনে। মহাকবি কালিদাসের বাণী আসবে তুমি জয়দেবের পদ্মাবতী হয়ে। আসবে চণ্ডীদাসের রজনী রানী, আসবে তুমি বিল্লমঙ্গলের চিন্তামণি। কবি যেন স্ফূর্ত কণ্ঠে প্রকাশ করতে পারে তুমি আমার আকাঙ্ক্ষার স্বপ্ন, তুমি আমার স্বপ্নরূপের মাধুরী, তুমি আমার অনন্ত সুখের উৎস, তুমি আমার সকল দুঃখের সমান। ধন্যবাদ। ধন্যবাদ জানাইছো মই আমাৰ কম্পিউটাৰ জেনেৰেলে। ধন্যবাদ জানাইছো মোৰ চৰকাৰ হীৰা বাইদেউলে। কবিতা মই পঢ়িম লাগে কৈছে কথা কোৱাত সকলোৱে কৈছে, কিন্তু মই দুটামান কথা ক'ব লাগিব। কাৰণ দুটামান কথা ক'বলৈ দুখ লাগে। এইটো কাৰণে মই মিচিং কবিতা পঢ়ি পাইছোঁ, অসমীয়া কবিতা যদি মিচিং কবিতা পঢ়ি পাইছোঁ। মিচিঙেই হওক, বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে হওক, আমাৰ যিমান জনগোষ্ঠীয় ভাষা আছে, মই মিচিং সাহিত্য সভাৰ বৰ্তমান সহকাৰী সাধাৰণ সম্পাদক। গতিকে আজি অলপ ফাণ্ডামেণ্টেলিষ্ট হোৱাৰ কথাও চিন্তা কৰোঁ মাজতে। সংবিধানৰ আমাৰ 358 কনষ্টিটিউচনেল প্ৰভিজন কিছুমান আছে। আৰ্টিকল 30 আমাৰ প্ৰভিজন আছে। প্ৰভিজন থকাৰ পিছতো 50 বছৰ 50-60 বছৰে এই সৰু সৰু ভাষাগোষ্ঠীবোৰ জীয়াই থকাৰ কাৰণে বা জীয়াই ৰাখিবৰ কাৰণে গভৰ্ণমেণ্টে আজিলৈকে কোনো নিৰ্দিষ্ট পলিচি ফৰ্ম কৰা নাই, যিটো অতি চিন্তনীয়। মই সেইকাৰণে আজি এই ফোৰামলৈ অহাৰ মূল কাৰণ ভিত্তিক মই কবিতা মোৰ যিয়ে নহওক, কিন্তু মই এটা কথা ভাবি আহিছোঁ, মই এটা কথাই কম। আমাৰ ভাষাবোৰ সৰু সৰু ভাষাবোৰ যিটো সময়ত মৃত্যুৰ মুখলৈ আগবাঢ়িছে, সেইটো সময়ত ভাৰতীয় সংবিধানত আমাৰ দুটা ফাণ্ডামেণ্টেল ৰাইট, আৰ্টিকল 30 ইজ এ ফাণ্ডামেণ্টেল ৰাইট। ফাণ্ডামেণ্টেল ৰাইটত আৰ্টিকল 30 মাইনৰিটি লেংগুৱেজৰ কাৰণে স্পেচিয়েল প্ৰভিজন আছে, কিন্তু
350 মধ্যে প্ৰত্যেকজন ল'ৰা ছোৱালী তেওঁলোকৰ মাতৃভাষা তেওঁলোকৰ প্ৰাইমেৰী শিক্ষাটো পাব লাগে। এইখিনি থকাৰ পিছতো কিন্তু এই সৰু সৰু ভাষা গোষ্ঠীবোৰ যিবোৰ মৃত্যুৰ ফালে গতি কৰি আছে, এই ভাষা গোষ্ঠীবোৰ জীয়াই ৰাখিবৰ কাৰণে ভাৰত চৰকাৰ বা অসম চৰকাৰৰ কোনো নিৰ্দিষ্ট পৰিস্থিতি, যিটো কাৰণত এই ভাষাবোৰ মৃত্যুৰ পৰা বাচি যাব বুলি মই আশা কৰিব পাৰোঁ। গতিকে এইখনত আমি সকলো স্থলীয় মন্ত্ৰী হওক, মিচিং, কাৰ্বি, ৰাভা, সকলোবোৰ ভাষা জীয়াই ৰাখিবলৈ হ'লে ষ্টেট গভৰ্ণমেণ্টৰে নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাৰ কিছুমান দায়িত্ব আছে। এটা নিৰ্দিষ্ট পলিচি ফৰ্ম কৰিব লাগে। যদি নিৰ্দিষ্ট পলিচি নাথাকে, আমি আজি যিবোৰ ভাষাৰে আটাইতকৈ সুবিধা হৈ আছোঁ, হয়তো আজি 20-25 বছৰ পূৰ্বতে 100 বছৰ নালাগে, 20-25 বছৰ পিছত এই ভাষাবোৰ মৃত্যু ঘটিব আৰু এই ভাষাত আমি সুবিধা কৰিব নাপাওঁ। ভাষা কেনেকৈ মৃত্যু? ভাষা মৃত্যু হ'বলৈ গ'লে মাত্ৰ 3টা জেনেৰেশ্যনৰ দৰকাৰ। মোৰ ককাই মোৰ গাঁৱত মিচিং ভাষাত মা দেউতা শুনাইছে, মই মাতিলোঁ। মোৰ ল'ৰা ছোৱালী মই টাউনতে আহিলোঁ, মোৰ ল'ৰা ছোৱালী কিন্তু আজি মিচিং ভাষাত মা দেউতা বুলি নামাতে, মাত্ৰ 2টা জেনেৰেশ্যনৰ পিছত। গতিকে এই কথা মই চিন্তাৰ বিষয়ে। গতিকে আমি ভাবোঁ আমি সংগঠন, আমি যিবোৰ সাহিত্য বা বিশ্ববিদ্যা ৰাইটাৰ্ছ ফৰামে হওক, মিচিং সাহিত্য সভাই হওক বা কাৰ্বি সাহিত্য সভাই হওক, অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব, অসমীয়া সাহিত্য সংস্কৃতি আমি চৰ্চা কৰিব লাগিব, অসমীয়াৰ লোকেলত এই ভাষাবোৰ জীয়াই ৰাখিবলৈ হ'লে ইউনেস্কোই লেটেষ্ট এটা হেৰি কৈছে যে অসমৰ এইবোৰ মিচিং, কাৰ্বি, মণিপুৰ, বিষ্ণুপ্ৰিয়া, মণিপুৰ এইবোৰ ভাষা মৃত্যুৰ কাৰণে নিশ্চিত। এইখনতো কিন্তু কিবা এটা যদি পলিচি ফৰ্ম কৰা যায়, কেনেকৈ বচাব পাৰে বাচিব বুলি পায়। এইখিনি কথা কৈ মই বেছি কথা ক'লোঁ। এটা কবিতা পঢ়িম, Alam mo yung yung muna pang dorang durang kapta tingkat. No tahu ne, okum dorong sok tania, okum dorong sok tania. Tahu ay longko kakana, benin selber tam gagela, bapak baktor ber, dupuriang doni do, doang malah lukai. Mamo seneka ajon awalnya aki bitla simani, atau menkubu cinta ramna kinamdo usire bahas simani. Ambi gelasi no tahu ni asma, sosin dulu ni tanya, mapula yaitu ni, merde gula karto ni, gano gula api nam dolo ni. Sosin botuan ni kira, ada mungkin berada ni. Rokok orang tu ada mungkin kiri kok ni. Memang kan kerja mana yang ada, ini kita tak happy tu ni. Kamu ada naik, jar bibi boleh naik. Bukan pura-pura sal, itu malu di mana kita dapat. Kalau di mana boleh. Jadi, apa sama dia jadi, amar gar salwar dia, jadi, pukul cakap dia, amar gaul pukul dia, gaul pukul dia lagi. Terus, আমি গাঁও আৰু এইখন সমাজৰ পৰা বিচ্ছিন্ন হৈ আছোঁ। আমাক মানুহে ভাবে এইখিনি মানুহ মহিলাই বুলি ভাবে, গাঁৱৰ মানুহে এইখিনি খাব লাগিব, তাৰে সেইখিনি ইয়াৰ কাৰণ। বৰ সুন্দৰকৈ তুমি যিখিনি অকণমান হ'লেও ভাষণ গুৰুত্বপূৰ্ণ, চিন্তনীয় আৰু অতি প্ৰাসংগিক কোঠাত লৈ অহা মৌমিঠা মাছৰ বুলি আমি 20 বছৰৰ পাছত 30 বছৰৰ পাছত হেৰুৱাব লগা হয় আমাৰ নিজৰ তেতিয়াহ'লে আমি আমাক ক্ষমা কৰিব নোৱাৰোঁ। আৰু ব্ৰিটেইনৰ কবিতা মোৰেই নহয়, বহুতৰে টুকা লৰাই দিছে নেকি, এটা ভয়াৱহ অন্ধকাৰ জন্য পৃথিৱীৰ কথা আমাক মনত পেলাই দিছে। গীতটো হ'বলৈ গৈ আছে, গীতটো হৈ আছে, মানুহ হৈছে, অৱক্ষয় হৈছে মানুহৰ অমানৱীয় চিন্তাধাৰাৰে আত্মিক সমন্বয়। আমি স্বেচ্ছাসেৱকতা আহ্বান জনাম বিনীন্সী ৰাভাৰ ধুনীয়া কবিতা, বৰ ভাল পাওঁ বিনীন্সী ৰাভাৰ কবিতা। গতিকে আমি ভাল পোৱা এটা কবিতাই আমাক বিচাৰি ভাল পাওঁ।
পাৰ হৈ যায় এখন গাঁও আকৃতিক চেপি লৈ পুহৰীয়াই বৰ নাম মুখেৰে পাৰ হৈ যায় সি পুহৰীয়ালে খাং খাং কৰি নাচি উঠে মোৰ বুকুৰ মাটিহাল সি পুহৰীয়ালে খাং খাং কৰি নাচি উঠে মোৰ বুকুৰ মাটিহাল আৰু পাক খাই খাই উঠে মোৰ কামৰ ধৰিয়া এখন আঠমৰীয়া ডাঙা গামোচা পিন্ধি কৰি বজাই বৰ নাম কৰে পাৰ হৈ যায় পৰিয়ালে মোৰ কৰ্ম লৈ বাজে তাৰ পুখুৰী আৰু বতাহত পাক খাই আহি থাকে তাৰ পুখুৰী সৌ মৰাণ নদীখনৰ সিপাৰে ৰাতি সি মোক পুহৰীয়াই মাতে সৌ মৰাণ নদীখনৰ সিপাৰে সি মোক ৰাতি পুহৰীয়াই মাতে সৌ মৰিয়াকান্দা পাহাৰৰ ৰাতি সি পুহৰীয়াই বগা হৈ পৰে আৰু এটা চুটিতে মাতিছে পাচিৰা ভাত চুটি কবিতা শুইব মৰাব তাৰমানে সেইজনীয়ে মোৰ শুইব ডাঙা মাহীৰ লগত ডাঙা গালা থানত ডাঙা মেখেলা পিন্ধি বহুৰাণী নাচি থকা সিয়ে মৰাব শুইব কপালত কাইমা ফালি বান্ধি বুকু ভাঙি নাচি থকাব সিয়ে মৰাব শুইব ডাঙি মাহীৰ লগত চুলি মেলি হাঁহি নাচি থকাব সিয়ে মৰাব শুইব মৰাব ডাঙা মেখেলা পিন্ধি বহুৰাণী নাচাব সিয়ে মৰাব ধন্যবাদ নমস্কাৰ সকলোকে মোৰ ধন্যবাদ জনাইছোঁ মঞ্চত উপবিষ্ট মীৰা ঠাকুৰ বাইদেউকে ধৰি দুৰ্নীতি নিজন আৰু কবিতা বাহিনী ৰাইজ যিতে মোৰ বন্ধু আৰু ভাইৰ দৰে তেওঁ যি লাইনৰ কথা কৈ গ'ল সেই গাঁওখনৰ কথা তাৰ লগত বৰ্ধভাৱে মিল থকা আৰু দুটি কবিতা মই আপোনালোকক শুনাব বিচাৰিছোঁ আজিৰ বহুবাদী জীৱনত এই এক বিচিত্ৰ প্ৰতিযোগিতাৰ দৌৰত বেছিভাগ মানুহে ব্যস্ত এনে লাগে তেওঁলোকে যেন ভাবে তেওঁলোকৰ কেতিয়াও মৃত্যুৱেই নহ'ব মই মনত পেলাই দিব খুজিছোঁ যে সকলোৰে এটা শেষ দিন থাকে এই শেষ দিন শীৰ্ষক কবিতাটো এইবাৰ অসমবাণী এই বিহু সংখ্যা সাপ্তাহিকখনত প্ৰকাশ হৈছিল মীৰা বাইদেৱে মোক কৈছিলে যাতে মই অন্ততঃ সেইটো পাঠ কৰি শুনাওঁ গতিকে সেইটোৰে আৰম্ভ কৰিছোঁ তাৰপিছত একে সুৰৰ আৰু এটি কবিতা শেষ দিন প্ৰথম দিন থকা সকলোৰে থাকে এটা শেষ দিন থাকে কথা কোৱাৰ শেষ দিন থাকে খোজ কঢ়া আৰু দৌৰাৰ শেষ দিন থাকে হহা আৰু কন্দাৰ শেষ দিন থাকে পানী আৰু খাদ্য গ্ৰহণ কৰাৰ শেষ দিন থাকে মৰম কিম্বা খং কৰাৰ শেষ দিন থাকে আই আৰু বিদায় বুলি মতাৰ শেষ দিন থাকে লিখা আৰু পঢ়াৰ শেষ দিন থাকে অনুভৱ কৰিব পৰাৰ শেষ দিন থাকে প্ৰেমৰ সাধুবোৰ শেষ কৰাৰ শেষ দিন থাকে প্ৰিয়জনৰে শেষ দেখাৰ শেষ দিন থাকে থিয় হৈ থাকিব পৰাৰ শেষ দিন থাকে গতিশীল হৈ থকাৰ শেষ দিন থাকে উশাহ লোৱাৰ আৰু শেষ দিন থাকে সকলোবোৰ চিঙাৰ জীৱনৰ ভৰ দুপৰৰ গতিময় পথত কিমানে মনত পেলায় এই শেষ দিনবোৰৰ কথা কেতিয়াবা এই শেষ দিনবোৰ হ'ব পাৰে বাঞ্ছিত বা অপেক্ষিত কেতিয়াবা এই হ'ব পাৰে ধুমুহাৰ দৰে অবাঞ্ছিত অপ্ৰৰোচিত অপৰিলক্ষিত তাৎক্ষণিক অকল্পনীয় বিধংসী আৰু অপ্ৰত্যাশিত ভাৱ হয় আজিকালি যিকোনো এটি প্ৰথম দিনেই হ'ব পাৰে এইটো প্ৰথম
একো আচৰিত নহয়, মই ভাৱটো একেধৰণৰ বুলি কৈছোঁ। হয়, এই যে মই ক'লোঁ আমাৰ বহুতে যে নমৰিবই তেনেকৈ ভাবে, এই প্ৰতিযোগিতাত তেওঁলোক দৌৰি থাকে। হঠাতে এদিন তেওঁ আৱিষ্কাৰ কৰে যে তেওঁ 70 বছৰ হ'ল, তেওঁৰ বিচনাত, তেওঁৰ বহুত পইচা আছে, তেওঁ খাব নোৱাৰে, তেওঁৰ বহুত পইচা আছে, তেওঁ ভ্ৰমণ কৰিব নোৱাৰে, প্ৰিয় মানুহসকলক দেখা কৰিব নোৱাৰে, যিটো তেওঁ নকৰিয়ে দেখিছিলে, কাৰণ পইচা ক্ষেত্ৰত ব্যস্ত আছে। সেইজন মানুহৰ অনুভৱ কেনেকুৱা, সেই কথাটোৱে মই অলপ কল্পনা কৰি দেখিছোঁ, কাৰণ মই এতিয়াও সেই দিনটো পোৱাগৈ নাই। অৱশ্যে মই তেনেকুৱা মানুহেই নহয়। যি নহওক, মই তেওঁৰ ফালৰ পৰা চিন্তা কৰি ভাবিছোঁ, আৰু সেই তাৰেই এটি কবিতা। শেষৰ দিনটো সীমাৰেখাডাল বৰ ক্ষীণ, বৰ ক্ষুদ্ৰ, এটি অঘৰী বিন্দু যে, এফালে তাৰ ছাঁ পোহৰৰ লুকা-ভাকুৰ প্ৰতি, আনফালে নিচিদ্ৰ বিনম্ৰ আন্ধাৰ আৰু স্তব্ধতা। বিন্দুটো হাতৰ মুঠিত খামোচ মাৰি লৈ আমি দৌৰোঁ আৰু দৌৰোঁ, আগলৈ আৰু আগলৈ, শৰীৰ আৰু মনৰ সকলো একেলগে, শত সহস্ৰ অচিনাক্ত স্বৰ্ণ মুদ্ৰাৰ জঞ্জনা। বিস্মৃতিৰ গৰ্ভত বিধ্বস্ত এক চিৰসত্য, জীৱন বিক্ৰীৰ বাবে নহয়। কৃত তথাকথিত জীৱনক খামোচ মাৰি ধৰি থকা হাতৰ মুঠিটো শেষ সীমাত গৈ বাধ্য হৈ পৰি সৰি পৰে এটা জীৱনৰ মূল। চূৰ্ণ বিচূৰ্ণ জাক-জমক আইনাৰ দৰে সৰি পৰা টুকুৰাবোৰলৈ বিস্ফাৰিত নেত্ৰে জুমি জুমি চাওঁ। স্পষ্ট প্ৰতিবিম্বিত এজাক অথৰ্ক অবিনষ্ট প্ৰকাশনী প্ৰত্যেকটো টুকুৰা। আৰু চৰম সত্যবিধ থাকিব পাৰেনে? যাওঁ ভৱিষ্যতৰ বুকুলৈ আমাৰ সৌৰভীয়াৰ কবিতাৰ শব্দৰ বাণ চলিলে গৈ গৈ সেই ঠাই অনুভৱ কৰোঁ। কি সুন্দৰ কবিতা, শেষ দিন। আৰু এইটো কি আছিলে পঢ়ক? শেষৰ দিন। সুন্দৰ মেছেজ আৰু ব্যঞ্জনা ধৰ্মিতা লগে লগে চকুৰ আগত কল্পচিত্ৰ ভাবি দিছে। সুন্দৰ বাবে মই বৰ আনন্দিত হৈছোঁ। ইয়াৰ বাবে মই ৰাইটাৰ্ছ ফৰামৰ পদাধিকাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বহুভাষিক কবিসকলক শুভ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই ৰাইটাৰ্ছ ফৰামৰ প্ৰেছিডেণ্ট আৰু আজিৰ কবি সন্মিলনৰ আয়োজক প্লিজ লক্ষীন্দৰ সিংহ ডাঙৰীয়াৰ ৰচিত গান মোৰ সুৰে আপোনালোকৰ আগত দাঙি কৰিলোঁ। কিয়া দিলে দুঃখ মান, কিয়া দিলে দুঃখ মাহি ঘুতলে ঘরে, কিয়া দিলে দুঃখ মাহি ঘুতলে ঘরে, জ্বালায় জ্বালায় ধুইলে ডহিয়াতি মোরে, কিয়া দিলে দুঃখ মাহি ঘুতলে ঘরে, জনমর খকুলে ওয়ালি সাহারা। স্টেপটা নাই আমার দিতে গেছে। জ্বালায় জ্বালায় ধুইলে ডহিয়াতি মোরে, জনমর খকুলে ওয়ালি সাহারা, জনমর খকুলে ওয়ালি সাহারা।
মোৰ কবিতাৰ শিৰোনাম মোৰ দেশ চিৰজাগ্ৰত মানুহৰ দেশ। মোৰ দেশ চিৰজাগ্ৰত মানুহৰ দেশ। মোৰ দেশ বেদ বেদান্ত গীতা উপনিষদ ৰামায়ণ মহাভাৰতৰ দেশ। মোৰ দেশ মানৱ সভ্যতাৰ সোণালী উষাৰ দেশ। মোৰ দেশত নিতৌ ওচৰে ৰাম ৰাৱণ কৃষ্ণ কংসৰ ভয়ান অভেৰা যুদ্ধ, য'ত ৰাম আৰু কৃষ্ণই পাৰে বিজয়ৰ শিখা। মোৰ দেশ কৌটিল্যৰ দেশ, বুদ্ধ গান্ধীৰ দেশ, শংকৰ নানক কবিৰ বিবেকানন্দৰ দেশ। অৰ্থশুদ্ধিৰ বাবে য'ত নিয়ত উচ্চাৰিত হয় সুন্দৰৰ প্ৰণৱ মন্ত্ৰ। মুক্ত গাখী পঞ্চনীৰ মুখত দূষিত অন্নৰ প্ৰভাৱৰ কথা অকপটে স্বীকাৰ কৰি অনুশোচনাত গহীৰহি পৰে সৰসজ্জাত পতিত পিতামহ মহাৰথী কৃষ্ণ। দুষ্কৃতি দুৰ্নীতিৰ বিৰুদ্ধে সদায় সৰব চিৰসতৰ্ক মোৰ দেশ। মোৰ দেশত আজি আন্না হাজাৰেৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰচণ্ড বজ্ৰঘোষ, যাৰ শব্দৰ তীব্ৰ মহানগৰত কপি উঠে এটা পৰিপক্ষ, যাৰ সন্মুখত দুৰ্নীতিকাৰীৰ দল আজি থৰ পৰিকম্পনা। আজি আকৌ ৰ'দৰ দৰে উজ্জ্বল পাতপতীয়া চিৰন্তন মহাসত্য। মোৰ দেশ মানুহৰ দেশ, মোৰ দেশ চিৰজাগ্ৰত মানুহৰ দেশ। মই ইংৰাজী কৰিছে। My country is a country of ever-alerted men. My country is a country of ever-alerted men. My country is a country of the Veda, Vedantas, Gita, Upanishad, Ramayana, and the Mahabharata. My country was the golden dawn of human civilization. In my country, there have been always a tug of war between Rama and Ravana, Krishna and Kamsa. Ratan Kumar Rai Raja. Ratan kami kobita kabudi Pani Hasan kobita. কবিতাটোৰ নাম অৰ্ধাঙ্গী। আধুনিক এটা বিষয় ৰাখি মই দেখিছোঁ, যেনেকৈ আমি আমাৰ এই যে নতুন মডাৰ্ণ লাইফবিলাকত আমি মানে আমাৰ নিজৰ যে স্বাৰ্থৰ কাৰণে আমি আমাৰ ৰিলেটিভ বা আমাৰ বহুত আপন মানুহ কেনেকৈ আমি উপেক্ষা কৰি গড়ে কামিনী গো নাইলি থাকতে গড়গি থানে মাতিলি গাঙের তো ইয়াতরি মারে আলেগা হবাই তৈ পাওরি অর্ধাঙ্গিনীর কথায় লইয়া ইমারে আনাত ছালইলু গাঙে দিয়া ভবইয়া ইয়ারিয়ানি মারে বাগিলু মোরেতে ইয়া ইমাই মাতিলি লাস্টা পেয়া গিয়া কাইলে গড়ে কামিনী গো নাইলি থাকতে তি মাল করে নিছিঙইলে এবার আমি উপে গিয়া কিতাওবা করে পারতো গাড়িগত বাঙ্কাল রাম নেই থাকতে কাম তো নেই হবনি ওয়াতো আঙ্কর বহরে ফোন করিয়া আন্তুই মারে নোয়ারা জানার কা উহা নইলে সালইনি আগে তো মাতুরি নাহিন কামর কা ইমার কথা মনেই পেলু তোরা করে ফোন করিয়া তেইরান করলু গাঙে দিতা ডাক্তার নেই থান এ বেতামি কি সাথে চেইতাম রূপা খান দিল হবাই তোই আপানে মারে নানলেই বাবাই তোই তেই কথা মতে আলধ কইলু ইমারিয়া থানা রূপা দে আইলু মুর্শি দিয়া ইমাই মাতিরি তোমার তো বাবা দিন আই তোই তোমার তো কই বিয়া করলে ইমে সাদে গতি হই তোই সংসারের নীতি হান এহানো সেহান
কিতা করতে নুনি না পেয়া বলদেই মা আমার হেই মা করে সংসার করি বইয়া নেয়া। ধন্যবাদ। একটা অবস্থা আমার এটা আজল কবির আজি বিষ্ণুপুৰীয়া ৰাইটাৰ্ছ ফৰামৰ অধীনত এই বহুবাকী কবিতা সন্মিলন পাতিছে। মোৰ খুব ভাল লাগিছে। আমাৰ সিং ডাঙৰীয়াই মোক ফোন কৰি জনাইছিল। তাৰপিছত মই ক'লোঁ মই পাহৰি যাম, আকৌ মেছেজ কৰি দিওঁ। আৰু বিশেষকৈ এইটো সঁচা কথা, আমাৰ ডাঙৰীয়া সিং ডাঙৰীয়াই কোৱাৰ নিচিনা আমাৰ যিবিলাক আমি সৰু সৰু জনগোষ্ঠী আছোঁ তাৰ ভাষাবিলাক কেতিয়াবা হেৰাই যোৱাৰ কথা। আৰু এই সাধন ভাষাত কবিতা লিখিবলৈ অনুপ্ৰেৰণা যোগোৱাটোতো আমাৰ মীৰা বাইদেউ অনুপ্ৰেৰণা যোগাইছে মোক। মই আচলতে মই অসমীয়া ভাষাত কবিতা লিখোঁ, সেইকাৰণে মই বহুত ধন্যবাদ জনাইছোঁ মীৰা বাইদেউ। আৰু যেতিয়া বহুবাকী কবি সন্মিলন হয় বোধহয় বাইদেৱে কয় আৰু মোক মাতে তেওঁলোকে, আৰু আহি ভাল লাগে। এতিয়া মই এটা অসমীয়া কবিতা আৰু এটা সাধন ভাষাৰ কবিতা পাঠ কৰিম। কবিতা ৰোমান্টিক কবিতা মই শুনা নাই ইয়াত, মই ৰোমান্টিক কবিতা পাঠ কৰিম। অনুভৱৰ বৰষুণ। দৃষ্টিনন্দন প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যাৱলীৰ বাবে উমলিছিলোঁ শৈশৱ কালৰে পৰা। বুকুল লৈ ঘূৰিছিলোঁ হৃদয়ৰ একোণত অনুৰাগ, নিৰ্জনত শুনিছিলোঁ চৰাই চিৰিকটিৰ কাকলি জিৰিৰ মাত। বৈ অহা নিজৰাৰ ছন্দময় তালে তালে ভৰিত নুপুৰ পিটিকাই ঘূৰি পৰিছে সেউজীয়া বননি। খোপাত গুজি লৈ নানা তৰহৰ ফুল, হাতত পিন্ধি লৈছিল কোমল খাৱনি। মই তাইৰ গোপন প্ৰেমিক হ'লোঁ। বহুদিন বহু নিশা কথা পাতিছিলোঁ সেউজীয়া সুগন্ধি নদীচাল বহি। বিনিময় কৰিলোঁ ভাৱ অনুভৱৰ, শপত খালোঁ পৃথিৱী সজীৱ কৰি ৰখাৰ। সেই আৱল পৃথিৱী অন্তৰি বচনালা অঞ্জলি, আজুল ভৰে নেন আচালা চপন। আলুচকিয়া হাতে আচান বুক লগুণ, সুবিতাৰা দিয়া চান তাল চন্দনী। নিহাত নিমনি তলাতে বুক লগাহে মলা প্ৰেম লয় সেই আৱল পৃথিৱী অন্তৰি বচনালা অঞ্জলি, আজুল ভৰিয়া নেন আচালা চপন। আলুচকিয়া হাতে চান বুক লগুণ, সুবিতাৰা দিয়া চান তাল চন্দনী। নিহাত নামনি তলাতে বুক লগাহে। আপোনাক এটা দিন লাগে পালন কৰিবলৈ, কিন্তু আপোনাৰ সতীয়া মণিৰ পতাকাবোৰ জোৰেৰে নামোদ্ভৰ পৰিভাষা পঢ়িব পাৰিছেনে? সন্ত্ৰাসিত ক্ষোভিত তেওঁ উচ্চকৰ ভাষা। স্বাস্থ্যৰ নামত কংকাল পত্নীক এটা দেখা, হৃদয়ৰ নামত অত্যাধিক শ্ৰম, ধোঁৱা আৰু কদৰ্যতাই দান কৰা ফুটা কৰা এখন জ্ঞান। ভোক মানে ৰস স্বাদহীন ঠাণ্ডাত কৰ্কশ হোৱা শুকান এমুঠি ভাত বা ৰুটি। ৰাতিৰ চিন্তাৰত জলঙাৰে তৰা লেখা এখন চালি আৰু দৈন্যতাৰে ভৰা এখন সংসাৰ। তেওঁলোকক জপ কৰিবলৈ দিয়ক স্বাধীনতাৰ মন্ত্ৰ। এসাঁজ সুস্বাদু খাদ্য পেটৰ জুই নুমুৱাব। লজ্জা আৰু শীত অনুভৱ কৰা এজুতি কাপোৰ। ইয়াৰ পাছত আমি মৃণাল সিংহক আমন্ত্ৰণ জনাম।
দেখা স্বপ্নরাজি অপূর্ণ স্বাদ আন্দাজ আর আশার গান। আকাশের নকশি কাঁথায় নক্ষত্ররা উকিলে সারা রাত, স্মৃতি ধূসর পাতায় সরল শুক্র মেঘেরার মতো ভেসে বেড়ায় কত মুগ্ধ সময় কৌশলটার জীবনে। ভোরে শীত শিবলিগুলি সরে পড়ে আমার স্মৃতি কাতর প্রায়, শীতের রাতের স্তব্ধতা বর্তমান থেকে বাড়ে বাড়ে টেনে নিয়ে যায় অতীতে মধুর ক্ষণে। নমস্কাৰ। মঞ্চত উপবিষ্ট কবি সাহিত্যিক আৰু আজি অহা চবক মই ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। মই আজি কবিতা জাষ্ট কালিয়ে মই পাইছিলোঁ, নতুন মই কৰিব পৰা নাই। মই এটা কাম আৰম্ভ কৰিছিলোঁ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কবিতা। মই যিবিলাক গান আছিলে এইবিলাক মই বিষ্ণুপ্ৰিয়া মণিপুৰী মই ট্ৰেন্সলেট কৰিব ধৰিছোঁ। তো আজি মই তেখেতৰ এটা গান মই মণিপুৰীত যদিও মই গান নাগাওঁ তথাপিও মই জাষ্ট ট্ৰাই কৰিম। আৰু মই যিহেতু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত নহয়, মই মোটামুটি 5টা লেংগুৱেজৰ ওপৰত লিখি থাকোঁ। সেইটো কাৰণে মই যিহেতু মোৰ জন্ম অসমত আৰু অসমত মই প্ৰত্যেক জনমত মই বাৰে বাৰে আহিব বিচাৰোঁ, সেইটোৰ ওপৰতে মই এটা কবিতা মই মানুহে মানুহৰ যদিও খানিকো নাকাল কৰা খানিকৈও পালকি মানুহে পালনা কৰে ইতাও মানুহে মানুহৰ যদিও খানিকো নাকাল কৰা খানিকৈও পালকি মানুহে পালনা কৰে ইতাও মানুহে মানুহৰ মানুহে মানুহে বেশ তারা মানুহে মানুহে লয় তারা মানুহে মানুহে বেশ তারা মানুহে মানুহে লয় তারা যদি পুরানায়ারি নিংসিং হইলে লাস্তির না পেতে তামা ইতাও মানুহে মানুর যদিও খানিক নাকাল করা খানিকও পালে কি মানুহে পালনা করে ইতা মানুহে মানুর পাঙ্কাল নেই মানুহে যদি জীবন হাবিতে লালই তারা তোরা নায়া মাতা তোটা কি হাম ক্ষতি পাঙ্কাল নেই মানুহে যদি জীবন হাবিতে লালই তারা তোরা নায়া মাতা তোটা কি হাম ক্ষতি মানু যদি মানু নাই তারা হিংসা পাকু বাগাল মানু নাই তারা মানু যদি মানু নাই তারা হিংসা পাকু বাগাল মানু নাই তারা যদি হিংসা পাকু বাগাল ওই তারা মানু লাস্তি নামে তামা ও ইতা মানুহে মানুর যদিও খানিক নাখাল করা খানিকও পালকি মানুহে পালনা করে ও ইতা মানুহে মানুর ধন্যবাদ। মই অসমতে জন্ম লোক, সেইটোৰ ওপৰত মই এটা কবিতা লিখিছিলোঁ আকৌ আহিম। আকৌ আহিম এই ব্ৰহ্মপুত্ৰৰ পাৰত এই সেউজীয়া অসমত মানুহ নহ'লেও পখিলাৰ ৰূপ ধৰি নহ'লে পুৱাৰ কাষ হয় আহিম এই কাতি বিহুৰ দেশত কলিত ভুকুমৰাই এদিন আহিম মেজিৰ কাষত হয়তোবা পুলি চৰাই হৈ মান থাকিম বসন্তৰ সময়ত নহ'লে দেখিব মোক কাজিৰঙাৰ গড়ৰ মাজত গোটেই দিনটো পাৰ হৈ যাব হাবিৰ মাজত আকৌ আহিম মই অগভৰ মাটি খেতি ভাল পাই ব্ৰহ্মপুত্ৰৰ পানীয়ে তিতা এই সেউজীয়া সপোনৰ ঠাইত থাকিম মই গধূলিত ফিৰি অহা বগলীৰ মাজত দেখিব জোনাকী পৰুৱা উৰি সন্ধ্যাৰ বতাহত নহৰু পক্ষী হয় আহিম পক্ষী তীৰ্থত ৰাতি ব্ৰহ্মপুত্ৰৰ খোলা পানী চাই বহি থাকিম উমানন্দৰ পাৰত গোটেই জীৱন পাৰ হৈ যাব মাজুলীত খেলি হয়তোবা পেঁপা বজাই নাচি থাকিম বহাগৰ বিহু মঞ্চত শুনিব যদি সংগীত
নামহীন এজন ল'ৰাৰ কণ্ঠত জন্মান্তৰো জনম ল'ব বিচাৰোঁ। মানুহ হ'লো পশু পক্ষী ব্ৰহ্মপুত্ৰৰ পানীয়ে তিতা এই সেউজীয়া অসমত। ধন্যবাদ। সুন্দৰ মানুহে মানুহৰ বাবে অনুবাদ কৰি গালে জলধি কণ্ঠৰে। আৰু মই উচিত বাৰম্বাৰ যিটো প্ৰথম চকু তোমাৰ ৰাতি পুনৰাবৃত্তি ঘটিছে সিংহৰ কবিতা নন্দী মালা দেৱীৰ ঘটনা। আৰু আমাৰ সন্মুখত উপস্থিত সমস্ত প্ৰেমী আৰু কবি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমাৰ কথাতে ক'লে তাত আপুনি তুমি কৰি দিয়া এটা কবিতা লিখি পাঠ কৰি দিয়া। আমি বেলেগখন মিটিঙৰ পৰা আহিছিলোঁ, ভবা নাছিলোঁ কৰিব লাগিব বুলি। আমাৰ তেখেতে ক'লে যে প্ৰথম এবাৰ কবিতা এখন লিখিছিলোঁ, কৈছে এইটোকে কৰি দিয়া প্ৰথম লিখাই ভুল হ'লে ক্ষমা কৰিব। আমি কবিও নহয়, এনেকুৱা ভাল পাওঁ কাৰণে তেখেতৰ লগত থাকোঁ আৰু তাতে। কবিতাৰ শিৰোনাম আছিলে বৰষুণ গঢ়িবৰ হ'ল। কপোৱা ফুলিলে ফুলিয়ে দিনালে, বৰদৈ চিখলাই কাৰ্বন জনালে, নমনা মুখৰ কপৌ ফুল জুপিয়ে ৰঙালী বতৰা দিলে। চোতালৰ মাজৰ তুলসীৰ তলত মাটিৰ চাকিটি জ্বলিল, পথাৰত ওলমিল আকাশবন্তি কঙালীৰ পোন বিয়পিল। সেউজী ধাননিত সোণ গুটি জিলিকিল, ভঁৰাল ঘৰো উপচিল, ভেলাঘৰ মেজিঘৰ চৌদিশ শোভিত ভোগালীৰ আগত নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ, মুছলমানৰ চন্দ খাই খাচীৰ চিকুণিয়ে মন প্ৰাণ জোৰালে, বৰকাষ বজালে কোনে? সাতোখনিৰ সাত সজ্জাৰে সকলো আপোন পাহৰা হ'ল, পঞ্চম সুৰেৰে ৰাগিনীয়ে গাইছে বৰষুণ গঢ়িবৰ হ'ল। নমস্কাৰ। मीरा ठाकुर भाइयों और यहाँ पर उपस्थित कवि प्रेमी सबको मेरा नमस्कार। मेरा कविता मेरे देश का एक सिपाही के बारे में है। जो सिपाही संपूर्ण देश जब होली दिवाली बिहू मनाते हैं तब वो सिपाही देश का सीमा का रक्षा करता है। अगर वो सिपाही देश का रक्षा नहीं करता तो आज हम यहाँ कवि सम्मेलन में हो सकता ना होता। इसलिए मैं इस सिपाही का बारे में सिपाही का बारे में बहुत सुंदर और बहुत मधुरता से मैंने लिखा है, कोशिश किया है। अगर कोई त्रुटि हो तो क्षमा चाहता हूँ। और ये कविता मैं अपने मातृभाषा विष्णुप्रिया मणिपुरी में लिखा हूँ। कविता नाम नांगनान इमार मुंशिपा शिवेई पुतका। कविता नांगनान इमार मुंशिपा शिवेई पुतका। गांगे जरमया सौगर सादे होया लबुके पथे खेलले इमार आदरे पेइले। अबुज समयहान शिवेई करती होइले उपनीत नारले जनातले कोइले। जन्म भूमि बेलिया मायार शिकल सिरिया आखु लागय सालैले पचेना पथर घमकुले वासाक्ति करिया शिवेई आगया देश रक्षार बारहान मुर्गत तुलिया। मरुभूमिर चिकचिका रहिते बरफर कपकपाराती तिउबया ठाइले बदारर काटातारर हादी। प्राकृतिक प्रलयर काले विपदे पड़े सिउतारे मरणे उद्धार करले नवजीवन कइले। कारगिलर लाइट अथवामे সিংহলৈ মই আমি উপস্থিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আজি এই যে সুন্দৰকৈ শান্তি প্ৰিয় সমাজখন আমি কবিখন বিৰাট পাতিছোঁ। তাকে ভাবিছোঁ যে মই
বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ লেখীয়া হাজাৰ হাজাৰ যুৱা যিসকলে কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিব পৰা নাই, কিমান হৃদয়কাৰী, কিমান যিখন ভাল আৰু परम सम्मानीयः विशारद मण्डलीयः च मणिपुरी कवीनां प्रति च भिन्नप्रान्तात् भिन्नभाषिणां कवीनां प्रति मम हार्दिक अभिनन्दनं ज्ञापयामि। इदानीम् अहं मम स्वकीय कविता पाठं कर्तुमिच्छामि यत् भिन्न प्रान्तात् समाहिताः भिन्न कवयः भिन्न विहङ्गैवः विष्णुप्रिया कविसन्मोहने वसन्त ऋतु समागतः वसन्त ऋतु समागतः देव विदेशु नववधूरिव शोभितः सर्वत्र कोकिलकण्ठेनावृता बालाः वृद्धः आनन्देन आवृतः वसन्त ऋतु समागतः वसन्त ऋतु समागतः पुरातन परित्यज्य नवभवनया उद्भासितः मनमोहिनी मनोहारी वसंत ऋतु सुमता वसंत ऋतु समागता নমস্কাৰ। প্ৰথমে মোৰ সভাপতি মহোদয় আৰু আমাৰ ডাঙৰীয়াসকল আৰু কবি প্ৰেমীসকলক মোৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ মঞ্চটোৰ প্ৰতি মই বহুত আনন্দিত হৈছোঁ। কিয় কাৰণে আজি নতুন বছৰত নতুন কবি প্ৰেমী কবিসকল ইয়াত উপস্থিত আহি সকলোৱে এটা নিজৰ নিজৰ অনুভূতি ৰক্ষা কৰিছে আৰু সেইটো কাৰণে আমি মই নিজেই ইয়াতে ধন্য বুলি মনে মনে কৰিছোঁ। মোক আজি এই মঞ্চত এটা কবিতা আবৃত্তি কৰাৰ বাকীৰে মই নিজে কবি নহয়, তথাপি মই নিজে একা এই বছৰ মাত্ৰ এটা কবিতাৰ বহি এটা মই উদ্বোধন কৰিছোঁ। 25 ফেব্ৰুৱাৰী তাৰিখত মাত্ৰ 45টা কবিতা লৈ মই এটা ইমান ঠাইৰ কবিতা বুলি কৃষ্ণমণিপুৰীত এটা উদ্বোধন কৰিছোঁ। এই কবিতাখিনিৰ মাজত ভাল বেয়া মই নিজেই ভোগ পোৱা নাই। প্ৰথমেই মই কবি হিচাপে কবিতা লিখিম বুলি লিখিছোঁ। আগতে মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই, মাজে মাজে লিখিছোঁ। বহুত কবিতা আৰু গল্প আছে মোৰ ষ্টকত, কিন্তু প্ৰকাশ কৰিব পৰা নাই। কিন্তু এই সুযোগত মই ধলেশ্বৰ সিংহ আৰু সুনীল সিংহ তেখেতৰ উৎসাহেৰে মই এই কবিতাখিনি উদ্বোধন কৰিব আৰু আচ্ছা ইয়াৰ মাজত বেছিকৈ নকওঁ। মই মোৰ কবিতাখিনিৰ মাজতে এটা লাষ্টৰ এটা কবিতা আছে, সেইখিনি মই পাঠ কৰিম। কবিতাটো জিঙেৰ চৈত্যই, মানে চৈত্যই চবৰ গাঁৱতে আছে, চৈত্যই চবকে চৈত্য। সেইটোৰ ওপৰত মই এটা কবিতা লিখিছোঁ, আমাৰ বিশ্বভূমিকাৰ জিঙেৰ চৈত্যই। মানুহৰ পানকাল অভাৱ নেই, ইচ্ছাৰ বাবে পানকাল নেই, ধৈৰ্য হাৰিলে ঘুম নেই, ধৈৰ্য পানকালে ধাৰ পিতা। বলি পানকাল যুক্তি সত্যই, আপদ বিপদে পাক অসত্যই, জীৱনৰ সৈতে এটাও সত্যই। উৎসৱৰ আপাল এটাই লাহাৰ পিতৰা কি সত্য, এই দুনিয়াত ইয়াৰ সংখ্যা ঠগ আছে মান সংখ্যা সত্যই। যুগাল ভগৱান নাৰ লাভ, রূপায় যুগার সুষণ লাভ, ঠগারূপে অনর্থক লাভ, সত্যে পুয়ার ভগবান লাভ। যেটা হাতিয়ার ধৈতা, যেটা হারনাপিয়ার ভক্তি, নেই সীমা এপার অনুপার নিজরে জ্ঞানী নাও হয়। অজ্ঞান জীবন মূল্য নেই, জ্ঞানৰ হাৰো জীৱন নেই, আগদিনে নাহে হাৰো জীৱন, নেই সাধনে আহে হাৰো জীৱন। সত্য পানকাল নেই পথে, নেই জঙ্গলে নেই গুহায়, সত্য পানকাল আসে মানুষ অন্তরে বিছারানি জানতে থাকবে। মানুষ পানকাল অভাব নেই, ইচ্ছার ভাবে পানকাল নেই, সত্যর ভাবে পানকাল নেই, সত্য কাছে জীবনের পানকাল নেই। সত্যর সীমা এবার হোক ভাবিতা জিনিস সত্য চেষ্টা করার মানে সত্য মুক্ত
থৈ ভাবিলে এগৈ নিয়তির সংযম হয়েছে নিয়তির পাঙ্কাল খাইতে পারে কাপুরুষের দেখি চিন্তা জীবন পাঙ্কালর দেখি মরণে বাবা পবিত্র নয়লে নিজের অন্তর নর তারা প্রাণী ইন্দ্রিয় সংযম কোন ধর্ম নেই ভগবান সত্য ধর্ম আসে ভগবান সত্যই আপদ বিপদ ভগবান আমি তার দিনে সত্যই অন্য কিটার খবর মাত্র ভগবান অন্যই কিটা করে খবর খবর সত্য বিশ্বাসে আহের প্রেম সত্য প্রেমে হওয়া কোনো শান্তি সত্য ধর্ম হওয়া কোনো যুদ্ধ আমি তার দিনে সত্য যদি কবি নহয় কিন্তু আমার সাহিত্য যিজনে পেট্রনাইজ করে নিজে উপন্যাস লিখে নিজে সিনেমা করেছে তেনেকৈ এগৰাকী ব্যক্তি আমাৰ মাজত আহিছে প্ৰভাস কান্তি সিনহা মোৰ বন্ধু তেওঁ অলপ আমাৰ আজিৰ মঞ্চ ৰাজ্যখনৰ পৰা এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেওঁক মঞ্চত আহিবলৈ মই আহ্বান জনাইছোঁ প্ৰভাস কান্তি সিনহা তেওঁৰ আজিলৈকে তিনিখন উপন্যাস প্ৰকাশ হৈছে গল্প সত্যতে এখন যোৱা 5 তাৰিখে এখন গল্প ইয়াৰে উত্তৰ বুলি গল্পৰ কিতাপ এখন প্ৰকাশ হৈছে তেওঁ জাষ্ট এষাৰি বাক্য ক'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ তেওঁ আজি বহু বাৰ্ষিক কবি সন্মিলনৰ উদ্যোক্তা রাইটার্স ফোরাম চেয়ারম্যান রবীন্দ্র সিনহা সভার সঞ্চালক মীরা বাইদেউ বিভিন্ন জনগোষ্ঠীর কবি সকলোকে বিহু নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আজিৰ কবি সন্মিলনত আহি বৰ ভাল পাইছোঁ তিনিটাত আৰম্ভ হোৱাৰ তিনিটাতে আহি পঢ়িছোঁ খুব উপভোগ কৰিছোঁ মই কবিতাৰ বস্তুটো মই ভাল পাওঁ মই চেষ্টাও কৰিছোঁ বহোৱা কবিতা লিখিব পৰা নাই মূলতঃ গদ্য সাহিত্যৰ ওপৰত অলপ চৰ্চা কৰোঁ মই আজিলৈকে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত 3খন উপন্যাস লিখিছোঁ পপুলাৰো হৈছে আৰু এখন ভিডিঅ' ফিল্ম কৰিছোঁ এইখন চিত্ৰনাট্য ময়ে লিখিছোঁ সেইখনো পপুলাৰ হৈছে আৰু শ্বৰ্ট ষ্টৰিজ এইবিলাক চৰ্চা কৰি থাকোঁ আৰু অফিচৰ কামৰ মাজতে কিন্তু আজি যিহেতু মোক মঞ্চে আমন্ত্ৰণ জনোৱা হ'ল কবিতাৰ দুটা চাৰিটা লাইন নহ'লে ঠিক নহ'বলৈ পাইছোঁ মই কবিতা লিখা নাই কিন্তু এটা চিন্তা কৰি কিবা এটা কৰিছোঁ মই বিড়ম্বনা ঠিক কি কওঁ বিৰোধী ৰবীন্দ্ৰ সিনহাই কৈ দিব মানে এটা বস্তু কিবা এটা হ'ব লাগিছিল হ'ল বেলেগ এটা তেনেকৈ বস্তুটো বিড়ম্বনা বুলি মই প্ৰকাশ কৰিব খুজিছোঁ এইটো তিনিটা পইণ্টৰ ওপৰত মই কি কৰিছোঁ প্ৰথমটো হ'ল মই প্ৰথমে কৈ দিম পিছত কৰিম উকিল যিটো তেওঁ বৰ মধুৰ গান গাই থাকে কিন্তু তেওঁ নিজস্ব বৰ নাই তেওঁ কাউৰীয়ে পালে তাৰপিছত যেতিয়া বাচ্চাটো হৈ তেতিয়া নিজে গৈ এইটো নহয় তাৰ নমুনা কালাৰ মাজে খামচত লুচিৰ মাজেদি কুঁৱাৰ জবে চৌবেলীয়া ৰহিয়ালৰ ৱাইচাঙীয়া খুবয়া কোৱাই চৌপালতে থাৰ বিকাদৰ দি এইটো আৰু নেক্সটটো হ'ল আমাৰ সমাজৰ কাম কৰা বুলি বহুত মানুহ ঘৰ সংসাৰ এটি কাম কৰে কিছুমানে নিজৰ স্বাৰ্থত কৰে কিছুমানে স্বাৰ্থ ত্যাগ কৰে সেইখিনিৰ ওপৰত শিঙৰ মাজে নাম খৰচত পাণৰ মাজে উঠি গছৰ কামে আদৰি বুলিয়া গড় সংসাৰ কাবিয়েৰা দিয়া
गिरिगिदे नांग पाजालते कैपिलक करती सेकेंड और ये बोल কথা আমি যিমানে টকা পয়সা যিমানে শক্তিশালী হওঁ যোৱাৰ সময়ত আমাৰ যাব লাগে এইটোৰ ওপৰতে কথা হ'ল বৰাৰ মাজে নাং কৰছত লেৰাৰ মাজে উঠি চাকেই কুটুমে কেকে কৰিয়া জনে জনে গৰ্ব উঠিয়া অন্তিম সময়ত লগ বিচাৰতে আখোলা গতি আমার ভাষাখনৰ বহুতখিনি যোগদান আছে আমাৰ বিষ্ণুপ্ৰিয় ভাষাখনৰ সৰুৰে পৰা এইবিলাক জড়িত হৈ আছে তেওঁ আজি পাই আমি বৰ সুখী হৈছোঁ কাৰণ গীত এটা আমাৰ মীৰাবাইৰ পৰা এটা গীত গাবৰ কাৰণে তো তেখেতক মই অনুৰোধ কৰিছোঁ আমাৰ নিজৰ মাতৃভাষাত এটা গীত গাবৰ ধন্যবাদ আজি মঞ্চত উপবিষ্ট সন্মানিত ব্যক্তিসকল আৰু শ্ৰদ্ধেয় ৰাইজ আচলতে আজি মই আহি দেখিলোঁ মদন মোহন মুখোপাধ্যায় স্মৃতি মঞ্চ স্বনামধন্য আমাৰ কবি এগৰাকী তেখেতৰ কবিতা আঁকি মই গানত মানে হেৰি কৰা মানে এটা যদি আমি ইয়াত কবিতা বা গান এটা নিদিওঁ তেনেহ'লে আদৰোৱা হৈ যোৱা যেন লাগে তেখেতৰ মঞ্চ মই এখেতৰেই লেখা আদি কবিতা ধৈৰ্য এই গান আকাৰে মই এইটো গাবলৈ বিচাৰোঁ গোটেইখিনি নাগাওঁ মই অন্তৰা দুটা ৰচনাই তোর কাবুলিয়া জনমে মান করে শুনি মান করে শুনি ধরি গতি তোর কাবুলিয়া বিবুলাগো মানুরান্তে পাগাগো তোর কাবুলিয়া বিবুলাগো মানুরান্তে পাগাগো ওইলে উত্তিম ডাঙর ঠেলো মানুষের পাশে মানুষের পাশে মন ধরি গতি মোরা ভরসা দি জাগা জীবন দুঃখ কিতা কাপুর
বহাগী বতৰৰ নাকি যাচিছোঁ। ইয়াৰ পাছত আমি সময় নমস্কাৰ। কৃষক মই নিজৰ লিখা এটা কবিতা মই ভিতৰত ক'বলৈ গৈ চাব খুজিছোঁ। তোর রাঙিলা বেরি মুখি কবিতার নাম। তোর রাঙিলা বেরি মুখি আরা কোঙালো, তোর রাঙিলা বেরি মুখি আরা কোঙালো, তোর নুপুরর আসলে সমর সিংহর এখানে কথা কম তেও নিজে প্রেস চলে বহুত কষ্ট করে গুৱাহাটীত তেওঁ প্রেস করছে তার লগে লগে তেওঁ উপন্যাস লিখছে কেইবাখন উপন্যাস তেওঁ প্রকাশ করছে গল্পর সংকলন প্রকাশ করছে কবিতা লিখে নিজে গান লিখে গানের রূপ আকৌ নিজে রূপ দিয়ে এনেকা প্রতিভাবান সঁচাই আমি বিষ্ণুপ্ৰিয়ৰ সমাজ ধন্য বুলি আমি মানিব আমি স্বীকাৰ কৰোঁ এনেকা প্রতিভাবান বহুত তরুণ আমার মাজত আছে যিবিলাকে সুযোগ পোৱাই গতিকে তেওঁলোকে বিকাশ লাভ কৰিব পৰা নাই বা অন্য সমাজৰ লগত তেওঁলোকৰ চিনাকিটো হ'ব পৰা নাই এইটো এটা দুৰ্ভাগ্য যে আমাৰ চৰকাৰখনে আমাৰ এনেকুৱা পিছপৰা সমাজবিলাকৰ কাৰণে আজিলৈকে চৰকাৰে স্বাধীনতা 60 বছৰ পিছত কোনো ধৰণৰ উপায় কোনো ধৰণৰ ৰাস্তা তেওঁলোকে নোলালে সেইটো কাৰণে আমাৰ বহুত শিল্পীৰ অকালতে মৃত্যু হৈছে মণিপুৰী মই আৰম্ভ কৰিলোঁ বৰ দেৰি হ'ল কবিতাখনৰ নাম হ'ল লিমলিমে लिमलिमे लिमलिमे बेलिया सालवेले कुंपेयो थाईती गातीते हृदय जीवन मान मोर जीवई पुरे कुंपेयो थाईती गातीते इंजिक जिको से तोड़े हागो हाथ गोट में काट कर लो पेटो की ना पेटो आजी बैसाखर चांखर गरुली गई उरियानी लगा ये जनमर थाम पालगो আহিৰ দিয়গিমা আহিৰ পানী
নিজা পরে ফিরিয়ে নাহে তোর দিওয়াই মা আসিল হারুন বলে তোর হিজির মুসির মা আসিল প্রেমর মিলে কম নেই পরবর্তী দিন বাইদেউ ধন্যবাদ মাল্টিলিঙ্গুয়াল পোয়েটস মেটস মদন মোহন মুখোপাধ্যায় স্মৃতি মঞ্চ আমার রাইটার্স ফোরামৰ যিটো উদ্যোগ লৈছে খুবই ভাল এটা প্ৰচেষ্টা মই প্ৰফেশ্যনৰ চিত্ৰশিল্পী কিন্তু মই এতিয়া মালিৰ কাম কৰি আছোঁ মানে ফুল বুটলি আছোঁ কৰ মানে ফুল য'ত যি পাওঁ মণিপুৰী হওক মিচিং হওক প্ৰিয় হওক যি হওক চব বুটলি আছোঁ এইটোৱে মোৰ মানে এটা এনেকৈ এটা প্ৰচেষ্টা মই কৰি আছোঁ মই ছোট গল্প লেখোঁ কবিতাও লেখোঁ কিন্তু এতিয়া মানে এনেকুৱা এটা হৈছে প্ৰস্তুত কৰি তেনেকুৱা অহা নাই তো এনে মই মেগাজিনত এটা কবিতা আছে কিন্তু মই এইটো পঢ়ি দিব পাৰোঁনে যদি এই ৰিচেণ্ট মেগাজিনত চবে লেখে ভাল বেয়া চবকে এনকাৰেজ দিওঁ তাৰ মাজতে ময়ো মানে লেখিবলৈ কেতিয়াবা চেষ্টা কৰোঁ এনে লিখিছোঁ 40-40খনতো লিখিছোঁৱেই কিন্তু এইটো একচুৱেলি পলিটিকেল প্ৰচাৰৰ কাৰণে বুদ্ধিজীৱীক লৈ এটা মানে লিখিছোঁ এইটো নামটো দিয়া নাই কাৰণ বহুতে প্ৰচাৰৰ কাৰণে কৰিছা নেকি কিন্তু শিল্পী মানুহ হৰাবতী কথা বাৰ কামে মুদিত পড়লেতি তোর ইশারায় দলে কর্তারা কাম কালিপিয়া অপরবিগ আসিলেতি আজি হাবে কর্তারা তোর জয়গান লেরাগরে জড়মইয়া চা বেসেছিলে ইনপাসিলে যদিও লক্ষ্যবস্ত্র নাছিলে জীবন যুদ্ধ দিক বিদিক হারাছিলে যদিও জীবন সামান্য তার অতীত না পাহরলে সন্ন্যাসীর বেশে মাছিলে হিমালয়ে অর্পণ করেছিলে ভগবানের প্রাণ জেপি থায় রাস্তিকা কপালে তার হইলে রাজ্যখানৰ কর্তা ত্রাণ রাজ্যত গিয়া দেশান করিলগা মুদিয়ে নাঙর দেব দেউলে বাউহি আনিলগা বেরি হাপির নৌগ বেরি হাপির বাণী পিতারা মানইলা দিশাহারা তবুও লাশান বিরিতে কর্তারা এটা ভূতা চলনা দেশে তো গিয়া বিদেশে ছিল নাম তোর পালয় তোরে আক্রম ধ্যানি সালে ভারত হার নাঙ্গানো আলয় তোর কথায় মানুষ হৃদিবিদে তোর সাথে কথা যাব তোর তোর দেখি উপস্থিত বুদ্ধিমানী সইয়া নিয়ে আসি এপি যুগ চেয়া আসি হাপে তোরে তি আমার আশা ভরসা তি হাসত ভগবানের দুঃখ লইয়া তি আমার ত্রাণ কথার দাতা হাপি ক্ষেত্রে উন্নতির জর্গ তিয়ে হর হর মুদি তি ছাড়া নেই আমার গতি তিয়ে আমার বিকবিদাতা ধন্যবাদ এটা কবিতা পাঠ কৰিব এই তেনেকুৱাই মই অলপ এটা দুটা কবিতা লিখোঁ আৰু বিশেষকৈ মই প্ৰবন্ধই লিখোঁ তবু আজি মই আপোনালোকৰ আগত মোৰ লিখা এটা কবিতা আখড়া করে রক্ষা গরিব চুরির কাদাতে পরিষ্কার করা ঘুরে তো রেউড়ি রঙের নাও নুরুল্লা বৈঠালো লাগে সুচারানি মৌন হাত ধরে দিয়ে তাদের মান্না পালন ये घुरी घुरे सिरुनी किया गया से ब्रह्मपुत्र परिधान मंगलो को पौनी করে এখন জানা লাগে বছর আরো সামনে অলাঙ্ক মনার সামনে আশঙ্কা ভিতরে দিয়া উভয় আসে বাগাও শ্রী দেবতা রূপ নমস্কার তোরে তোর জীবন তোরে জানার সামনে
দেৱগাঁৱত যে আছিল অসমৰ সোণালী প্ৰকাশ উপকূল আমাৰৱালা পৰিশ্ৰম আছিল কালপৰীয়া আচিপাৰা অসমৰ ভৱিষ্যত নিৰাকান্ত বয়োজ্যেষ্ঠ বিষ্ণুপ্ৰিয়া মণিপুৰী এগৰাকী গভীৰ কবিতাৰে আজিৰ এই সাৰ্থক কবি সন্মিলনখনে আৰম্ভ কৰিলে। মই তন্ময় হৈ এটা কথাই ভাবি আছোঁ, অসমীয়া কবি সন্মিলন য'ত এনেই কবি সন্মিলন বুলি কোৱা হয়, কাৰণ নিজৰ কবিতাটো পাঠ কৰি গুচি যোৱাৰ সংখ্যা বেছি, কিন্তু ইয়াত ব্যতিক্ৰম শ্ৰদ্ধা ভক্তংশ কৰি গৈছে। ইয়াত যিসকল আমাৰ অসমীয়া কবিকো আমন্ত্ৰণ কৰা হৈছে তেওঁলোকে যথাসাধ্য সকলোৱে উপস্থিত থাকিবলৈ চেষ্টা কৰিছে আৰু অনন্ত নিজৰ মাজত আবদ্ধ নাথাকি তেওঁলোকে সুন্দৰভাৱে কবিতা উপভোগ কৰিছে বিভিন্ন ভাষা ভাষী আমাৰ কবিসকলৰ বক্তব্য। এই বৈদেশিক তাতে আমাৰ অপেক্ষা বিজুতি মজুমদাৰ লগত কথা পাতিছে। বহুত কবি সন্মিলন সঞ্চালন কৰা অধ্যয়ন কৰাৰ দায়িত্ব আমাৰ বুঢ়া হিচাপে বয়োজ্যেষ্ঠ হিচাপে দায়িত্ব কৰে। কিন্তু আজি মোৰ প্ৰাণ হৈ পৰিছে ইমান সেইকাৰণেই কৈছোঁ বাৰম্বাৰ যে ঈশ্বৰ আধ্যাত্মিক ধ্যান ধাৰণাৰে আপোনালোকৰ সমৃদ্ধ আমি চাবিছোঁ আৰু মনোভূকেইটা পাইছোঁ। এই মনোভূকেইটাৰ মাজেৰে আমি প্ৰতিটো ভাষা প্ৰতিটো জনগোষ্ঠী আমি প্ৰতিনিধিত্ব কৰা কবিসকলৰ লগত চিনাকি যিসকলে নিজৰ ফাঁকি দিয়া নাই, ভাষাক ফাঁকি দিয়া নাই, নিজৰ জন্মভূমিক ফাঁকি দিয়া নাই। তেওঁলোকে কেৱল চৰ্চা কৰি গৈছে মাতৃভাষাই কেনেকৈ পুনৰুদ্ধাৰ কৰে ইমান ডাঙৰ কথা। সেই ভাৱটো নৱপ্ৰজন্মৰ মনলৈ আজি আহিছে। মোৰ অতি আদৰৰ সতীৰ্থ বন্ধুসকল, মই এটা কথাই ক'ব গৈছোঁ আপোনাসকলক, আপোনালোকৰ তেজস্বী প্ৰতিটো শব্দ মই ধাৰণ কৰি অনুভৱ কৰিছোঁ। আপোনালোকক অগ্নিময় যি শক্তিৰে দিছে সেই শক্তিৰে মহিমা হয় আপোনালোকক সত্যনিষ্ঠ হৈ সুন্দৰ বুজাই কৰি আছে। গতিকে আপোনাসকলক একেই অনুৰোধ, কাৰো ইংগিতত আপোনাসকলে কবিতা লিখিব কবিতা য'ত হৃদয়ৰ তালিকা, য'ত মানুহৰ তালিকা, য'ত জীৱনৰ তালিকা, প্ৰশামতকাৰী কবিতাৰে কাৰোবাৰ আনন্দ দিবৰ কাৰণে কবিতাৰ বাতাবৰণ সৃষ্টি কবিসকল হৈছে ত্যাগী, সাধক আৰু দ্ৰষ্টা। এই তিনিটা শক্তি আপোনালোকৰ আপোনালোকে সুদূৰ ভৱিষ্যতৰ ভয়াৱহতা য'ত নৱপ্ৰজন্মই আন্ধাৰত পথ বগাই থাকিব, বিভিন্ন ভাষা ভাষী নৱপ্ৰজন্ম সেই ভয়াৱহতা আপোনাসকলৰ সঞ্জয়ৰ দৰে দৃষ্টিৰে আপোনাসকলে কবিতা সকলোৱে কিন্তু মহাঋষি কবি সি লিখি নহয়, সি কবিতা লিখি কিয় হ'ব লাগে? লিখিসকল হৈছে ত্যাগী। আমি কবিসকলে ত্যাগ স্বীকাৰ কৰিব লাগে। সেইকাৰণে যে আমি
তাৰ উপৰিও কবি সামাজিকভাৱে দায়বদ্ধ কাৰণ কবি হৈছে মাটিৰ কবি যুগৰ প্ৰতিনিধি কবি গতিকে এই কথাখিনি আমাৰ নৱপ্ৰজন্মৰ যিসকল আছে মজুৰিও সেইসকলে মনত ৰখা উচিত আৰু যিসকলে চৰ্চা কৰি আছে সেইসকলে সেই শপত প্ৰতি আগবাঢ়ি আছে কবিতা বুলিলে বহুত কথা ক'ব পাৰি কিন্তু কিমানবোৰ কথা নকওঁ এটাই কথা হৈছে কবিৰ কোনো দেশ নাই কবিৰ কোনো ভাষা নাই কবিৰ কোনো ধৰ্ম নাই সমগ্ৰ পৃথিৱীখনতে সকলো কথা লাগে কি নিষ্পেষিত যি বিকৃত কি যি নিৰ্যাতিত যি অবিচাৰৰ বলি প্ৰত্যেককে কবিৰ দ্বাৰা কাব্যিক মূল্যাংকন দি স্থাপন কৰিব সেই হৈছে কবিৰ ধৰ্ম কবিৰ ধৰ্ম সত্য হৈছে সকলোৰে সুখ হওক সকলোৰে শান্তি হওক ঘৰে ঘৰে শান্তি হওক চুবুৰীয়ে চুবুৰীয়ে হওক দেশতে হওক মহাদেশত হওক পৃথিৱীত হওক আমাৰ আজিৰ বহুভাষী কবি সন্মিলন সমাপ্ত হোৱাৰ দিশত মই আমাৰ আজিৰ সঞ্চালক শ্ৰীমতী মীৰা ঠাকুৰ বাইদেউ যিজনে মোক সৰু ভাইটিৰ দৰে ইমান মৰম কৰে বিভিন্ন সময়ত মোক পৰামৰ্শ দি আহিছে আমাক সহায় কৰিছে সহযোগিতা কৰিছে আজিৰ এই কবি সন্মিলনখন বাইদেউৰ সহযোগিতা অবিহনে তেওঁৰ পৰামৰ্শ অবিহনে সম্ভৱ নহ'লে মই বাইদেউলৈ আমাৰ বাইদেউৰ সৰ্বপক্ষৰ পৰা কৃতজ্ঞতা জনাইছোঁ আমাৰ মঞ্চত আহিছে আমাৰ নিশ্চিতি মজুমদাৰ মোৰ দাদাৰ দৰে তেওঁ মোৰ একেকালি বাইদেউলৈ তেওঁ ৰাজি দিছে তেওঁৰ অপত্নী আমাৰ বাইদেউ আহিছে আমাৰ আমন্ত্ৰণত মই তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ মঞ্চত আছে ডক্টৰ সৌৰভ বৰা তেওঁ চিকিৎসক হৈ তেওঁৰ বহু মূল্যৱান সময়খিনি ত্যাগ স্বীকাৰ কৰিলে তেওঁ আমাৰ মাজলৈ আহিছে ইমান সুন্দৰ কবিতা তেওঁ পাঠ কৰিছে ইমান সুন্দৰ বক্তব্য তেওঁ দাঙি ধৰিছে আমি তেওঁৰ ওচৰত কৃতজ্ঞ আচলতে আৰু আমাৰ মঞ্চত আছে আমাৰ বীৰেশৰঞ্জন সিংহ তেওঁ এতিয়া 90 বছৰ বয়সৰ ওচৰা ওচৰি তেওঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আহিছে আমাক উৎসাহ যোগাবলৈ নতুন চাম নতুন কবিসকলক তেওঁ উৎসাহ যোগাবৰ কাৰণে আহিছে তেওঁলৈ আমাৰ থাকিল আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা মই বৰ ভাল পাইছোঁ আজি জিতেন পাই বহু বছৰৰ পিছত আজি লগ পাইছোঁ তেওঁ ইমান সুন্দৰ কথা কৈছে আমি নতুন এটা উৎসাহ নতুন এটা শক্তি পালোঁ যেন গতিকে জিতেন পাই থাকিল আমাৰ কৃতজ্ঞতা আৰু ৰাইজে আহিছে আৰু বহুতো কবি আহিছে আমাৰ মাজত আমি সকলোলৈ আমি বৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আজি সঁচাই বৰ ভাল লাগিছে ইমান এটা সুন্দৰ এটা সন্ধিয়া কবিতাৰ বহুভাষী কবিতাৰ কবি সন্মিলন এখন হৈ গ'ল মই খুব কমেই পাইছোঁ তেনেকুৱা মোৰ মানে তেনেকৈ ইমান উপভোগ্য এটা কবি সন্মিলন সকলো কবিৰ দ্বাৰা সহযোগিতা কৰি ইয়াৰ সম্ভৱ হ'ল মই সকলোলৈ মোৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ আমাৰ কবি আহিছে তৰুণ বৰ্মন তপন কুমাৰ কমলে আমাৰ পৰেশ্বৰ সিংহ আহিছে আমাৰ বিনোদীৰাম দাস সুস্মিতা বাইদেউ আৰু আমাৰ প্ৰণৱ পুষ্পলতা বৰ্মন আহিছে আৰু কামিনী সিংহ আৰু বহুতো আহিছে আমাৰ কৰ্ণেল বিজয় সিংহ আজি জীৱনৰ প্ৰথম কবিতা পাঠ কৰিলে এইটো এটা ঐতিহাসিক এটা আমাৰ দিন হিচাপে চিহ্নিত হৈ ৰ'ব গতিকে আমাৰ খুব ভাল লাগিছে মই আচলতে মানে আজি কবিতা পাঠ কৰি মই ভাবিছিলোঁ প্ৰথমতে কিন্তু এতিয়া পাঠ কৰাৰ সময় নাই আৰু মোৰ ইমানখিনি পাহৰি গ'লোঁ পাই তথাপিও টকিয়াত এটা হেৰি সৰু এটা কবিতা আপোনালোকৰ শুনাইছোঁ বিষ্ণুপ্ৰিয়া বুলি কবিতা এই বিহুৰ ওপৰতে আমাৰ বিষ্ণুপ্ৰিয়াৰ বিষ্ণু যিটো আমি বিষ্ণু বুলি কওঁ বিষ্ণু উৎসৱ ইয়াৰ ওপৰতে মই 4 লাইনৰ
Serutine Haroya, Bilek Metal Metal Ho, Tinjura Goto Chalutia, Homadine Mamardo. Bisukine Dosukela, Pahumane, Tokele, Tormo Pansar Kurieta, Akru. Itu আমার চিত্র আমি চিত্র করব আমি অনুষ্ঠান কিছু এর উপরে মই বনাইছিল আমি ধর্মপাল আমার 10 বছর ধরে ধর্মপাল যে মানে 15 বছর ধরে চলছে যে আজ যে ধর্মপাল আমি ধর্ম এইটো আমি সমাজ আমি কেলিবলে আমার সমাজ নিশ্চিত আছে কিন্তু আমি পাকাকে তো বেলে না এই পাকাকে তো আমি কম্পালসরি আমার এই বিহু মানে 5 দিনের ভিতর আমি আমার কেলিবলে শূন্য অর্জন করলে আমার পূর্বপুরুষ নীতিকে আমি পড়াই আৰু দুই নম্বৰ আমি লামৰ্দ মই আগতে কৈছিলোঁ লামৰ্দ মানে কি আমি যিখন জগত যিখন ঠাই আমি বনাইছিলোঁ আমাৰ পূৰ্বপুৰুষসকলে যিখন ঠাই আমাৰ কাৰণে বনাই দিব তেওঁলোকৰ আত্মালৈ আমাৰ পূৰ্বজসকললৈ শ্ৰদ্ধাৰ কাৰণে আমি ঈশ্বৰৰ দিনৰ বছৰৰ অন্তিম দিনাখন আমি তেওঁলোকৰ শ্ৰদ্ধা নিবেদন কৰোঁ সেই উৎসৱৰ ওপৰতে আধাৰিত চাৰিপাতি লাইনৰ কবিতাটি শেষত মই ভূপেন হাজৰিকা মোৰ সঁচাই সৌভাগ্যৱান যে ভূপেন দাৰ খুব কাকত এসময়ত মই বনাই খুব কাকত মই আহিছিলোঁ তেতিয়াই তোমাৰ কি মই আপোনালোকে গীতটো ইমান জনপ্ৰিয় মানে এইটো তেতিয়াই মই লোৱা বুলি তেওঁ সোমাইছিলোঁ মই আপোনালোকৰ আগত এইটো গীত গাই আজি অনুষ্ঠানটো অনুষ্ঠিত কৰি আছোঁ মই অসুবিধে যাব অসুবিধে যাব এই মনে 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 সেই পাহুরে সুজি ভুলুরি যাব ভুলুরি যাব মি গঙ্গা Austria
না আপনার এই কবিতা ঠিক আছে কবিতা এবার তো আমার বেলেগ নাই কিন্তু আপনার নিজের কবিতা আছে সাউন্ড আছে দিও শিলা এজনী হল জনঅৰণ্য কাইটিয়ে পৃথিৱী কোনে না বহাগ আহি থকা দেখি আহিছোঁ শব্দ পাখি মেলি ধৰিছে বিহুবোৰ কবিতা কিনি মেলি মুকা কপালতী বিৰাই য'ত ত'ত খঙাল আচল হাম ভৰি খাই হেজাতে কিয় হয় সপোন টোপনি নাহে টোপনি নাহে মাটি খান্দি চকুৰ পোহৰে বিচাৰি ফুৰে জুলীয়া হাতৰ শিপাৰ গাটোলৈ সোমাই যোৱা পূৰ্ববোৰ হেনো নিমাত্ৰ উভতি আহিব পোহৰৰ ভূত নৈ তুলনি আকাশ এলানি কল্যাণ হৈ সময় চেতনা ধুৱাই উলিয়াই যায় মনৰ মেথমৰা ভাৰ ৰঙা চন্দনত আবেলি মোহাই ফেৰে যুৱকা তেতিয়াতে গাভৰু হোৱাৰ কথা ৰাতিৰ মেল ঘৰত ফুৰি আছে তাই বৰদৈ পথাৰৰ দৌৰি চবৰা বুকুৰ চিনা ধন্যবাদ আৰু পৰিপূৰ্ণ হওক গতিকে আপোনালোক সকলোলৈ মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ভৱিষ্যতেও যাতে আপোনালোকৰ পৰাই সঁহাৰি পাওঁ আমি খুব কৃতজ্ঞ হৈ থাকিম আৰু আমি বিষ্ণুপুৰ মন্ত্ৰীৰ ভাষা 2017 জনগোষ্ঠীৰ ভাষা এই ভাষাক আমি জীয়াই ৰাখিবলৈ এইবিলাক পদক্ষেপ লৈছোঁ আপোনালোকৰ সাহায্য আৰু সহযোগিতা ভৱিষ্যতে পাম আজি এইখন অভিনন্দন মানে পোৱাৰ বাবে মই বিশেষভাৱে সমালোচনা আৰু প্ৰতিষ্ঠিত কি আমাৰ এজন এক্টিভ মেম্বাৰ ৰাইটাৰ কৰ্ম বিজন সিনহাকো সহায় কৰিলে আজি অশোক সিংহ প্ৰথমৰ পৰা আমাৰ সহায় কৰি আছে সি মঞ্চটো উঠিবলৈ তেওঁ সি লাভ পায় আপোনাৰ নীৰৱে সি এজন নীৰৱ কৰ্মী হিচাপে তেওঁ কাম কৰি যায় আৰু আমাৰ জয়ীন সিংহই আজি বহুত হেল্প কৰিছে আমাৰ সহায় কৰিছে আমি জয়ীন সিংহক ধন্যবাদ জনাইছোঁ আমাৰ আৰু যিসকলে আমাক সহায় কৰিছে সহযোগিতা কৰিছে সকলো ধৰণৰ ধন্যবাদ জনাই আজি এই কবি মদন মুখোপাধ্যায় আমাৰ এজন প্ৰধান কবি তেওঁ আধুনিক কবিতাৰ পানির উড়াল গেঠিয়া আহির পানির উড়াল গেঠিয়া তুমি পুরতই কুন্দিন খোরা কাটি বৃন্দাবনে কোতিও যুগল যুগল রূপ বৃন্দাবনে কত যুগল
যুগল রূপ ভ্রমরা যুগল উকিলা ভ্রমরা যুগল কুকিলা যুগ ওষাদে রাসমণ্ডল রাসমণ্ডল ওম মুকুট রাধা কৃষ্ণ রাসমণ্ডল রাসমণ্ডল ওম মুকুট রাধা কৃষ্ণ যুগল যুগল হাবিয় শিবানা যুগল যুগল হাবিয় শিবানা শ্রী বৃন্দাবন অপরূপ লীলা সাজারা মা দূরে ছায়া